আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য আৰু সমাধিৰ কাৰণে যি স্থান নিৰূপণ কৰিছে, এই হাতীমূৰাত আহি আমি গোটেই স্থানখিনি পৰিদৰ্শন কৰিছোঁ আৰু কি ধৰণে প্ৰস্তুতি চলাইছে প্ৰস্তুতিৰো বুজ লৈছোঁ। যিখিনি সময়ত তেখেতৰ শেষকৃত্যৰ প্ৰশ্নটো আহিছে, ছাত্ৰ সন্থাই প্ৰথমৰ পৰাই কৈ আহিছোঁ যে তেওঁৰ শেষকৃত্য আৰু সমাধি সৰ্বোত্তম হ'ব লাগিব, বিশ্বমানৰ হ'ব লাগিব আৰু তেখেতৰ বহল পৰিসৰটো ইয়াত আহি উপস্থিত হৈ উপলব্ধি কৰিব পৰা ধৰণৰ হ'ব লাগিব। শেষকৃত্য ক'ত হ'ব, সমাধিস্থল ক'ত হ'ব, এই সন্দৰ্ভত সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও নিজৰ কোনো অভিমত আমি প্ৰকাশ কৰা নাই। যেতিয়া অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজহুৱাভাৱে প্ৰকাশ কৰিলে যে সমাধি ক্ষেত্ৰ আৰু শেষকৃত্যৰ স্থান সন্দৰ্ভত অসম সাহিত্য সভা, সদৌ অসম ছাত্ৰ সন্থা আৰু জুবিন গাৰ্গৰ নিকট শিল্পীসকলৰ সৈতে আলোচনা কৰি সিদ্ধান্ত ল'ব, তাৰ পাছতেই দুগৰাকী কেবিনেট মন্ত্ৰী সন্মানীয় ৰণোজ পেগু ডাঙৰীয়া আৰু সন্মানীয় বিমল বৰা ডাঙৰীয়া ছাত্ৰ সন্থাৰ সৈতে যোগাযোগ কৰে। ছাত্ৰ সন্থাই তেতিয়াও তেওঁলোকক কৈছোঁ যে এই ক্ষেত্ৰত ছাত্ৰ সন্থাৰ নিজা অভিমততকৈ পৰিয়ালটোৰ অভিমতক আমি গুৰুত্ব দিয়া উচিত। গতিকে আমি নিজা অভিমত একো প্ৰকাশ নকৰোঁ। পৰিয়ালটোৰ যি ইচ্ছা, সেই ইচ্ছাই ছাত্ৰ সন্থাই আমি সন্মান জনাম আৰু সেই সূত্ৰে সদৌ অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি জুবিন গাৰ্গৰ পৰিয়ালবৰ্গক তেতিয়া সাক্ষাৎ কৰোঁ। পৰিয়ালবৰ্গই আমাক কয় যে তেওঁলোকে গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে হোৱাটো বিচাৰে। তেওঁলোকৰ যুক্তি আছিল যে তেখেতকৰ জুবিন গাৰ্গৰ পিতৃ বৰ্তমান তেখেতক বাৰ্ধক্যই জুৰুলা কৰিছে, তেওঁ শাৰীৰিকভাৱে অসুস্থ আৰু নিজৰ অকালতে হেৰাই যোৱা সন্তানৰ শেষকৃত্যও দুৰ্ভগীয়া পিতৃগৰাকীয়ে চাবলৈ নোপোৱা এটা পৰিৱেশ তেওঁলোকে নিবিচাৰে। গতিকে তেওঁলোকে গুৱাহাটী বা আশে পাশে বিচাৰে। ছাত্ৰ সন্থাই সেই অভিমতটোকে ৰাইজৰ আগত, সেই অভিমতটোকে চৰকাৰৰ আগত প্ৰকাশ কৰিছোঁ আৰু চৰকাৰক আমি তেতিয়াও কৈছোঁ যে এই ক্ষেত্ৰত ছাত্ৰ সন্থাই নিজে কোনো অভিমত আমি প্ৰকাশ কৰা নাই। পৰিয়ালৰ মত এইটো আপোনালোকৰ আগত পেছে কৰিছোঁ। অসম চৰকাৰৰ তৰফৰ পৰা তাৰ পাছতো তিনিগৰাকী কেবিনেট মন্ত্ৰীৰ জৰিয়তে পৰিয়ালবৰ্গৰ সৈতে দুবাৰকৈ যোগাযোগ কৰা হ'ল। পৰিয়ালবৰ্গই গুৱাহাটী বা গুৱাহাটীৰ আশে পাশে বুলি ক'লে। সেই সূত্ৰে অসম চৰকাৰে এই স্থানডোখৰ নিৰ্বাচন কৰি উলিয়াইছে। আমিও আমাৰ প্ৰাণৰ শিল্পীগৰাকীকনো কোন স্থানত কি ধৰণেৰে শেষকৃত্য সম্পন্ন কৰা হ'ব, সমাধি কৰা হ'ব, সেই কথাটোৰ কাৰণে আমি আহি ইয়াত আজি উপস্থিত হৈছোহি আৰু ইয়াত আহি দেখিছোঁ যে প্ৰায় 10 বিঘামান মাটিৰ এটা এলেকা বাছি উলিওৱা হৈছে। পূৰ্ণোদ্যমে এলেকাক শেষকৃত্য আৰু সমাধিস্থলীৰ কাৰণে উপযুক্ত কৰি তুলিবলৈ চৰকাৰে প্ৰচেষ্টা হাতত লৈছে। আমাৰ এটাই আহ্বান, এটাই দাবী, এটাই অনুৰোধ, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ শেষকৃত্য বিশ্ব দৰ্শনৰ কাৰণে ব্যৱস্থা হ'ব লাগিব। তেওঁৰ সমাধিস্থল সৰ্বোত্তম হ'ব লাগিব আৰু ঠেক ঠুক নহয়, আহল বহল হ'ব লাগিব। কাৰণ তেওঁ নিজে কেতিয়াও ঠেক ঠুক কথাটো নাছিলেই। তেওঁ বহল মন আছিল, দান কৰিব পৰা ধৰণৰ এটা মন আছিল, মনৰ ধনী আছিল, তেওঁ প্ৰতিভাৰ ধনীটো আছিলেই। গতিকে তেওঁৰ সেই পৰিসৰটো প্ৰতিফলিত হ'ব পৰা ধৰণৰ এক সমাধি ক্ষেত্ৰ নিৰ্মাণ হ'ব লাগিব।